চৰাইদেউ জিলাৰ অন্তৰ্গত চফৰাই দিচাঙালীত অৱস্থিত ইছলামিক শিক্ষানুষ্ঠান চফৰাই দিনী আৰু হাফিজিয়া মাদ্ৰাছাত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে এখনি দিনী জলসা অনুষ্ঠিত হয়। এই মাদ্ৰাছাখনিত বিভিন্ন অঞ্চলৰ ছাত্ৰ তালেবাই ছাত্ৰাবাসত থাকি ইছলামিক শিক্ষা আহৰণ কৰি আহিছে। বিগত বৰ্ষৰ দৰে এই বৰ্ষও মাদ্ৰাছাৰ তালেবাই কুৰাণ হাফিজ সম্পূৰ্ণ কৰা তালেবাসকলক পাগুৰি আৰু মানপত্ৰ প্ৰদান কৰা হয়। লগতে আগন্তুক দিনত চৰাইদেউ জিলাৰ পৰা যাবলৈ ওলোৱা হজ যাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰমে কুৰাণ খতম, কেৰাত প্ৰতিযোগিতা, গছপুলি ৰোপণ আৰু ইয়াৰ পাছতে আমন্ত্ৰিত মহতমিম জামিয়া ইছলামিয়া দাৰুল উলুম ৰঙাগড়াৰ হজৰত মৌলানা আবুল কাছিম কাছিমিয়া আৰু কাকজান প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক আলহাজ হজৰত মৌলানা আজমল হুছেইনৰ বয়ানৰ লগতে বিশ্বৰ শান্তিৰ বাবে সমূহীয়া দোৱা কৰা হয় আৰু শেষত মাদ্ৰাছাৰ সাধাৰণ সভা অনুষ্ঠিতিৰে কাৰ্যসূচীৰ সামৰণি পৰে। আমাৰ চফৰাই দিচাঙালী জামাতত যিখন হাফিজিয়া মাদ্ৰাছা আছে তাত দুজন হাফিজে ইলম হাফিজ কৰিছিলে আৰু তেখেতসকলক আজি পাগুৰি প্ৰদান কৰা হৈছিলে আৰু এই উদ্দেশ্য লৈ আমি দিচাঙালী হাফিজিয়া মাদ্ৰাছাত এখন জলসা আয়োজন কৰিছিলোঁ আৰু এইখনৰ মুখ্য বক্তা আছিলে হজৰত আলহাজ আজমল হুছেইন ডাঙৰীয়া আৰু লগতে ৰঙাগড়াৰ মৌলানা আবুল কাছিমি ডাঙৰীয়া। তেখেতসকলক উদযাপন সমিতিৰ তৰফৰ পৰা আমি এইখন সুকলমে আজি পাৰ কৰি লৈ গোৱা হ'ল আৰু দুজনকৈ আমাৰ তালেবাক আজি পাগুৰি প্ৰদান কৰা হৈছে ইনশাআল্লাহ আৰু বিশ্ব শান্তিৰ বাবে ইয়াত দোৱাও হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।